বি লাইভ অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো বিগ ব্ৰেকিং। পথাৰত নিগনি মাৰিবলৈ গুণাৰ সহায়ত সংযোগ কৰিছিল বিদ্যুৎ, নিশা মৃত্যু হৈ থাকিল মানুহ এজন। এই চাঞ্চল্যৰ ঘটনা সংঘটিত হৈছে বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী ১ নং ব্লকত। কাৱৈমাৰী ১ নং ব্লক নিবাসী মুকছেদ আলীৰ ধাননি পথাৰত সংযোগ কৰিছিল নিগনি মাৰিবলৈ বিদ্যুৎ। নিশা কাৱৈমাৰী ১১ নং ব্লক নিবাসী মইনাল হকে নিজৰ পুখুৰী চাবলৈ যোৱা সময়ত পথাৰত সংযোগ কৰা বিদ্যুৎ স্পষ্ট হৈ থিতাতে অকাল মৃত্যুক আঁকোৱালি লয়। ঘটনাস্থলীত বালাপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সংঘটিত হোৱা কাৱৈমাৰী ১ নং ব্লকৰ স্থানীয় ৰাইজৰ অভিযোগ, পাঠশালা বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত এই গাঁওখনত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয়। মুকলিভাৱে বিদ্যুৎ চুৰি কাৰ্য সংঘটিত হয় বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী ১ নং ব্লকত। এই অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে। আমি পুনৰ কৈছো, পথাৰত নিগনি মাৰিবলৈ গুণাৰ সহায়ত সংযোগ কৰিছিল বিদ্যুৎ, নিশা মৃত্যু হৈ থাকিল মানুহ এজন। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী ১ নং ব্লকত। কাৱৈমাৰী ১ নং ব্লক নিবাসী মুকছেদ আলীৰ ধাননি পথাৰত সংযোগ কৰিছিল নিগনি মাৰিবলৈ বিদ্যুৎ। নিশা কাৱৈমাৰী ১১ নং ব্লক নিবাসী মইনাল হকে নিজৰ পুখুৰী চাবলৈ যোৱা সময়ত পথাৰত সংযোগ কৰা বিদ্যুৎ স্পষ্ট হৈ থিতাতে অকাল মৃত্যুক আঁকোৱালি লয়। ঘটনাস্থলীত বালাপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সংঘটিত হোৱা কাৱৈমাৰী ১ নং ব্লকৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে, পাঠশালা বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত এই গাঁওখনত প্ৰায়েই সংঘটিত হয় দুৰ্ঘটনা। মুকলিভাৱে বিদ্যুৎ চুৰি কাৰ্য সংঘটিত হয় বজালী জিলাৰ দক্ষিণ প্ৰান্তত কাৱৈমাৰী ১ নং ব্লকত। এই বিস্ফোৰক অভিযোগ স্থানীয় ৰাইজৰ। ঘৰত আছিলোঁ, মানুহজন ঘৰত থকাৰ পিছত শুনা পালোঁ ইয়াতে এজন মানুহ লাইনৰ বিদ্যুতৰ লাগি মৰা বুলি। তাৰপিছত মই আহিলোঁ, অহাৰ পিছত চালোঁ এইটো জাগাখিনি হ'ল আপোনাৰ কাৱৈমাৰী ১ নং ব্লক। এই ৰাস্তাৰ পৰা দক্ষিণ ফালে খেতিত, তাতে মই অহাৰ লগে লগে বালাপাৰা আৰক্ষী বিষয়া আহিলে, আমি গোটেইখিনিয়ে চালোঁ, গোটেই ৰাইজে চালে। তাতে খেতি যিখিনি আপোনাৰ শালি খেতি কৰা গৈছে, সেই লাইনৰ হেৰি কৰিছে, যিটো গুণা বুলি যি কয় আমাৰ ভাষাত গুণা, এই গুণাই দি তেওঁলোকে গোটেইখিনি শালি খেতিখিনি আলি আলি দি, যিটো বাটৰ থাকে আলি পানী ৰখাৰ কাৰণে বাটৰ যিটো বান্ধে, সেই বাটৰেদি গুণা মেৰাই মেৰাই দিছে। সেই গুণাখিনি আমি পালোঁ আহি, আৰু পুলিচেও চালে, ৰাইজেও চালে। তাৰপিছত এই ল'ৰা মইনাল বোলা ল'ৰাটো চালোঁ, এই গুণাৰ নিয়াৰেষ্ট তাতে পানীত পৰি আছে। আৰু কিছুমান ৰাইজে ক'লে যে ইয়াতে বোলে গুণাত পেচ লাগি আছিল ভৰিত, এইটো চালোঁ। চোৱাৰ পিছত আমি গুচি আহিলোঁ। মানুহ এটা মৰি পথাৰৰ মাজত ধান খেতিৰ মাজত পৰি আছে। মই দৌৰা-দৌৰি কৰি আহিলোঁ, আহি কিনে মানুহজন চালোঁ, ঠিক মানুহজন মৰি পৰি আছে, তাতে অলপ অলপ পানীও আছে। কিন্তু কাৰণটো কি মৰাৰ, তেতিয়া অলপ জানিবলৈ বিচাৰিলোঁ। তেতিয়া কাৰণটো বিচাৰি পালোঁ যে পূৰা ধান খেতিৰ মাজেৰে এই গুণাই দি কাৰেণ্ট সৃষ্টি কৰি থৈ দিয়া আছে। তাৰমানে অল মাটিখিনিতে কাৰেণ্ট সৃষ্টি হৈ আছে। সুধিলোঁ কিহৰ কাৰণে দিছে, মানুহৰ মুখৰ পৰা শুনিলোঁ যে নিঙনিয়ে ধান কাটে, তাৰে কাৰণে নিঙনি মৰাৰ কাৰণে এই কাৰেণ্টটো সৃষ্টি কৰি দিছে। এইজন যে মানুহজন মৰিলে, তেওঁ কিন্তু গম নাপায় তাতে কাৰেণ্ট থকা বুলি। তেওঁ তাৰে ওচৰতে এটা ফিচাৰী কাম কৰে, মৎস্য পালন কাম কৰে। তেওঁ সেই মৎস্য পালন কাম কৰা জেগাটোলৈ যাওঁতে তেওঁ তাতে চট খাই পৰি মৰা বুলি মানুহৰ মুখত শুনিছোঁ, মই কিন্তু দেখা নাই দিয়ক। খেতিডৰা তাতে ধান খেতিটো কৰিছে, তেওঁৰ নাম মুকছেদ আলী। আমি শুনাহে পাইছোঁ, কাৰণ আমি মানুহৰ আগত সুধিলোঁ যে এই খেতি এই ভুটটো কোনে গোচাটো কোনে কাঢ়িছে, এজনে ক'লে মুকছেদ আলী। অঁ, তাৰপিছত আমাৰ বালাপাৰা থানাৰ পৰা আৰক্ষী চকীৰ পৰা ভাৰপ্ৰাপ্ত বিষয়া আহিলে, তেওঁ অলপ তদন্ত কৰিলে, ইনভেষ্টিগেশ্যন কৰিলে, আৰু যাই ধান খেতি কৰিছে তেওঁৰ ঘৰতো গ'লে, তাতে সোধ পোছ অলপ কৰিলে। তাৰ মাধ্যমত জানিছোঁ যে খেতিৰ দ্বাৰা মুকছেদ আলীয়ে কৰিছে। তিৰিয়ে কৈছে তেখেতৰ পৰিয়ালৰ পৰা কোনোবাই মেৰা আহিছে মুঠতে। তাৰমানে খেতিটো কৰে, তাৰ যদি নিগনি মাৰাৰ পদ্ধতিটো বেলেগে কিয় ওলাব। নাম হ'ল মইনাল হক, তেখেতৰ ঘৰ একদম নিয়াৰেষ্ট ১ নম্বৰৰ ট্ৰাষ্টত আছে, কাৱৈমাৰী ১ নং ব্লক। তেখেতে ১১ নং ব্লক, তেখেতে মৎস্য পালন কাম কৰে। তেওঁ কিন্তু খুব অভাৱী মানুহ, তেওঁৰ পৰা ৪-৫টা পৰিয়াল আছে, আৰু এই পৰিয়ালখিনি নিৰ্ভৰ কৰে তেখেতৰ ওপৰতে। আজি তেওঁ যে ঢুকাই গ'লে, এই সৰু সৰু ল'ৰা ছোৱালী ৬-৭জন থাকি গ'ল, এইখিনি কি উপায় হ'ব, কোনে তেখেতক পাহল কৰিব। আৰু লাইনৰ বিষয়, একচুৱেলি এইটো কিন্তু লাইন অফিচৰ পৰা বিৰাট হেমাহি হৈ আছে। কাৰণ ইয়াত যদি আজি খোলা তাৰ নাথাকিলেহেঁতেন, যদি কেবুল থাকিলেহেঁতেন, য'তে ত'তে হুক মাৰি মানে লাইন ল'ব নোৱাৰিলেহেঁতেন, মানুহজন নমৰিলেহেঁতেন। আমি বহুদিনৰ পৰা পাঠশালা বিদ্যুৎ বিভাগক আমি কৈ আছিলোঁ ইয়াতে লাইন চুৰি হয়, কিবা হয়। তেওঁলোকৰ হেমাহিৰ কাৰণে আজি আমাৰ ইয়াতে এজন মানুহ মৰিব লগা হ'ল। তেওঁলোকে
এই লাইনটোৰ ক'ত কি হৈ আছে, ক'ত হেৰি গাছৰ পাত লাগি আছে, ক'ত তাঁৰবিলাক মেৰাই আছে, মানুহ কেনেকৈ মৰিব তেওঁলোকে কোনো হেৰি নাই, খালি ৰেভিনিউ কালেকশ্যন কৰাতে পাঠশালাৰ বিদ্যুৎ বিভাগে লাগি আছে। গতিকে আমি পাঠশালা বিদ্যুৎ বিভাগক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে অনতি পলমে এই মৰা মানুহৰ কাৰণে তেওঁলোকে দায়ী, বিদ্যুৎ বিভাগ দায়ী, আৰু বিদ্যুৎ বিভাগক আমি সকীয়াই দিছোঁ এনেকুৱা কাৰ্য যাতে নকৰে, ৰাইজৰ পৰা ৰেভিনিউ লৈ এনেকুৱা মানে কাণ্ড জ্ঞানহীন কাম যাতে তেওঁলোকে নকৰে, এইখিনি সকীয়াই দিছোঁ। আজি দেখা পাইছোঁ পুৱাই পুৱাই উঠি কেনে এটা মানুহৰ মৃত্যু দেখা পালে বুকুখন কঁপি উঠিছে আমাৰ। গতিকে আমি এই চাগতে অসম চৰকাৰকো জনাই দিছোঁ যে পাঠশালা বিদ্যুৎ বিভাগৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক আঁতৰ কৰি বেলেগ বিদ্যুৎ বিভাগৰ দায়িত্বশীল কৰ্মচাৰী যেন দিয়ে।